হোজাই জিলাৰ চৌধুৰী বজাৰ এলেকা সামৰি চৌধুৰী বজাৰ প্ৰেছ ক্লাব গঠন কৰা হয়। এই প্ৰেছ ক্লাবৰ উদ্বোধনী অনুষ্ঠানখন সফলভাৱে সম্পন্ন হৈ যায়। টেকনলজি এণ্ড ইনোভেশ্যন ফাউণ্ডেশ্যনৰ সহযোগত আজি আয়োজন কৰা উদ্বোধনী অনুষ্ঠান, চিনাকি পৰ্ব আৰু ৰাজহুৱা সজাগতা সভা অত্যন্ত সফলতাৰে সম্পন্ন হয়। অনুষ্ঠানত উপস্থিত সাংবাদিক, সমাজকৰ্মী আৰু অতিথিসকলে স্থানীয় সংবাদ সেৱাৰ শক্তিশালীকৰণ, আধুনিক সংবাদ মাধ্যমৰ ভূমিকা আৰু সামাজিক দায়বদ্ধতাৰ ওপৰত সজাগতামূলক বিভিন্ন দিশত গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। বিশেষকৈ উদ্বোধক হিচাপে সদৌ অসম সাংবাদিক সংস্থাৰ সাংগঠনিক সম্পাদক ছাদিকুজ্জামান উপস্থিত থাকি উদ্বোধনী ভাষণ আগবঢ়ায়। জামানে তেওঁৰ ভাষণত কপিলী যমুনা উপত্যকাৰ চৌধুৰী বজাৰ চামৰালী এলেকাৰ এক ঐতিহাসিক তথ্য দাঙি ধৰি সাংবাদিকসকলে নিজৰ অঞ্চল আৰু পূৰ্বপুৰুষৰ স্বাভিমান বজাই সাংবাদিকতা কৰি যাবলৈ আহ্বান জনায়। লগতে তেওঁ সাংবাদিকৰ দায়বদ্ধ আৰু আইনৰ খণ্ডিত থাকি নিজৰ কৰ্ম কৰি যাবলৈ প্ৰেৰণা যোগায়। মুখ্য অতিথি হিচাপে আজুৰ হোজাই জিলা সমিতিৰ সভাপতি জ্যেষ্ঠ সাংবাদিক আব্দুল হেকিম উপস্থিত থাকি এক তত্ত্বগধুৰ সাংবাদিক আৰু সমাজ উপকৃত হ'ব পৰাকৈ বক্তব্য দিয়ে। ইপিনে এই অনুষ্ঠানত সমাজ সেৱক চাহাবুদ্দিন মজুমদাৰৰ উপস্থিত থাকি সাংবাদিকসকলক অনুপ্ৰেৰণা আৰু শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানখনৰ আৰম্ভণিতেই মুৰাজ্জাৰ শ্বহীদ সাংবাদিক মুছলিম উদ্দিনৰ লগতে প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। গতিকে সোশ্যাল মিডিয়াত আমি বাতৰিবিলাক পৰিৱেশন কৰোঁতে সদায় আমি সমাজৰ ইতিবাচক বাৰ্তাবিলাক দিবৰ কাৰণে চেষ্টা কৰিব লাগিব। সমাজৰ প্ৰতি আবদ্ধ হ'ব লাগিব, যাতে এখন সমাজৰ কেতিয়াও ক্ষতি নহয় তাৰ প্ৰতি দৃষ্টিগোচৰ ৰাখি প্ৰত্যেকজন সাংবাদিকে কাম কৰি যাব লাগিব। বৰ্তমান যুগটো হৈছে ফেচবুকৰ যুগ। এই যুগত সৰুৰ পৰা ডাঙৰলৈকে প্ৰত্যেকজনে ফেচবুক চলায় আৰু চায়। গতিকে সেই সুবিধাখিনি আমি লওঁতে যাতে আমাৰ সমাজ, ৰাজ্য আৰু দেশৰ যাতে হানি নহয়, সেই বস্তুটোৰ প্ৰতি আমি গুৰুত্ব কৰিব লাগিব। আপোনালোকে জানে, প্ৰত্যেকে বুজি পায় যে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আৰু সেই চৰকাৰৰ দিনত প্ৰত্যেকজন জনগণে, প্ৰত্যেকজন ৰাইজে খুব নিজকে চাই চিতি নিয়ম নীতিৰ মাজেৰে আগবাঢ়ি যাব লাগিব। আজি চৰকাৰখন বৰ কঠোৰ, আৰক্ষী প্ৰশাসন বৰ কঠোৰ, আৰু সেই কঠোৰ নিয়ম নীতিৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব। সিদিনা মুৰাজ্জাৰৰ এজন যুৱকে দিল্লীৰ যি সন্ত্ৰাসবাদীয়ে যে আক্ৰমণ কৰিছিল, সেই আক্ৰমণৰ ঘটনা সন্দৰ্ভত মন্তব্য দি জেললৈ যাবলগীয়া হৈছিল। গতিকে আমি ফেচবুক চলাওঁতে এই বস্তুবিলাকো চোৱাৰ প্ৰয়োজন আছে। আমি শ্বহীদ সাংবাদিক মুছলিম উদ্দিন যুগৰ মানুহ, তেখেতৰ নেতৃত্বত মুৰাজ্জাৰ প্ৰেছ ক্লাব গঠন হৈছিল আৰু তেখেতৰ উত্তৰ পূৰি আমি তেখেতৰ আদৰ্শ মিলাই ৰাখিব লাগিব। অসমত এতিয়ালৈকে ৩২ গৰাকী সাংবাদিকৰ মৃত্যু হৈছে। দুষ্ট চক্ৰৰ হাতত কোনো এজনে এতিয়ালৈকে ন্যায় পোৱা নাই। শ্বহীদ সাংবাদিক মুছলিম উদ্দিনেও ন্যায় পোৱা নাই। গতিকে আৰু কোনোবা দুষ্ট চক্ৰৰ হাতত মৃত্যু হ'লে আমিও যে ন্যায় নাপাম, সেই কথাটো খাটাং। গতিকে কাম কৰাৰ আগতে নিজকে চাই চিতি কাম কৰিবৰ কাৰণে প্ৰত্যেকক আহ্বান জনাইছো। এই ৩২ গৰাকী সাংবাদিক আমি এই মঞ্চৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এইসকল য'তে আছে শান্তিৰে থাকক, তেখেতসকলৰ আদৰ্শ আমি ৰাখি জীয়াই ৰাখি আগবাঢ়ি যাব লাগিব। এইখিনি কথা কৈ ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিক সন্মান জনাই, মঞ্চত বহি থকা প্ৰত্যেকগৰাকী বিষয়ববীয়াক সন্মান জনাই আনুষ্ঠানিকভাৱে চৌধুৰী বজাৰ প্ৰেছ ক্লাব উদ্বোধন হোৱা বুলি মই ঘোষণা কৰি মোৰ বক্তব্য মই
ধন্যবাদ সাদিকুজ্জামান ডাঙৰীয়া, তেখেতৰ বক্তব্যত আমি বহু নজনা কথা জানিলো। আজি সঁচাকৈ ভাল লাগিছে। মই আমন্ত্ৰণ পাইছোঁ যে চৌধুৰী বজাৰৰ নিচিনা ভিতৰুৱা অঞ্চলত কেইজনমান শিক্ষিত যুৱকে প্ৰেছ ক্লাব গঠন কৰিছে আৰু সেই অনুষ্ঠানত মোক আমন্ত্ৰণ জনাইছে। তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি উপস্থিত হৈছোঁ। চৌধুৰী বজাৰ প্ৰেছ ক্লাব, নৱগঠিত প্ৰেছ ক্লাবৰ সকলো কৰ্মবিন্দুক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আদৰণি জনাইছোঁ। এই ভিতৰুৱা অঞ্চলত তেওঁলোকে যি চিন্তাধাৰা লৈছে, কেইজনমান শিক্ষিত যুৱকসকলে আৰু একাংশ শিক্ষাবিদৰ লগত সংযোগ স্থাপন কৰি তেওঁলোক নৱগঠিত প্ৰেছ ক্লাব গঠন কৰিছে। তেওঁলোকৰ প্ৰেছ ক্লাবৰ দীৰ্ঘায়ু কামনা কৰিছে। যিহেতু ক'ব লাগিব, আমি সংবাদ মাধ্যমৰ লগত জড়িত, যেহেতু প্ৰেছ ক্লাব, সকলো সাংবাদিক এই প্ৰেছ ক্লাবৰ লগত জড়িত হ'ব। সংবাদ মাধ্যম, গণমাধ্যম কোৱা হয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, মানে খুঁটি, 4 নম্বৰ খুঁটি। কাৰ্যপালিকা, ন্যায়পালিকা, বিধানপালিকা, লগতে সংবাদ মাধ্যম। মই লগতে ধৰ্মীয় কিছু কথা কৈ যাম, যিহেতু পবিত্ৰ কোৰাণ শৰীফৰ মাজতো আছে, সূৰা আলাকৰ মাজত আছে আল্লাযী আল্লামা বিল কলম। আল্লাহে কোৰাণ শৰীফতো উল্লেখ কৰিছে, কলমৰ বিষয়ে উল্লেখ কৰিছে। সেই কলমৰ হতুৱাই আমি সমাজক নেতৃত্ব দিব লাগিব। সিম্পল কথা, 1000 লিটাৰ যদি গাখীৰ হয়, গাখীৰত যদি 1 ফোঁটা পয়জন পৰে, সেই গাখীৰ আপোনালোকে খাব নেকি? 1000 লিটাৰ গাখীৰৰ ভিতৰত 1 ফোঁটা পয়জন, বিষাক্ত দ্ৰব্য দিয়াৰ লগে লগে আপোনালোকে গম পালে, সেই গাখীৰ খাব নেকি? আপোনালোকে নাখায়। অভিযোগ প্ৰতি অভিযোগ দুয়োজনৰ পৰা স্বাক্ষৰ লৈ পেলাই এটা নিউজ কৰিলে তেতিয়াহে আপোনালোকৰ বদনাম নহ'ব, ভাল হ'ব। মই সিদিনাখন দেখিছো মোৰেদাৰৰ ল'ৰা এজনৰ নাম কৰিব এটা কৰিছে, আনজনৰ কিবা বাৰ্তা নলৈ পেলাই নিউজ বজাই দিছে। একচুৱেলি তেতিয়াহ'লে নিৰপেক্ষ নহয়। নিৰপেক্ষতা হ'লে দুইটা মানুহৰ কাৰণ বিচাৰ এখন বহিলে গাঁৱত পক্ষপাতি মুৰব্বীসকলে বহিলে দুইটা পক্ষৰ পৰা আপোনাৰ কথা বতৰাবিলাক লৈ পেলাই বিচাৰ কৰে। গতিকে সাংবাদিকসকল এজন মুৰব্বী টাইপৰ মানুহ, গতিকে কোনোবা এজনে কিবা লগাব, আনজনৰ কিবা নিউজ কৰিব, এইবিলাক কৰোঁতে অলপ আৰু যাতে আৰু এটা বস্তু, যাতে নিজৰ অঞ্চলৰ নিজৰ গাঁৱতে নিজৰ অঞ্চল আৰু নিজৰ গাঁৱৰ যাতে লছ নহয় আৰু বদনাম নহয়, সেইখিনি চাই কিছুমান নিউজ এনেকুৱা কৰিব নালাগে যিটো নিউজে বহুত আমাৰ অঞ্চলৰ বদনাম হ'ব। আৰু সেই মানুহজনক যদি কিবা বেয়া কামত লিপ্ত হৈছে, তেখেতক যদি ভালকৈ বুজাই পেলাই আমি যদি লোকেলতে জেগাখনৰ যাতে নামটো বদনাম নহয়, আপোনালোকক পৰামৰ্শ ৰাখিলো। আৰু ভৱিষ্যত দিনত আপোনালোকে উদীয়মান যুৱকসকল, শিক্ষক, শিক্ষিত ল'ৰা কেইজন আগুৱাই আহিছে, যিহেতু আমাৰ ফালৰ পৰা আপোনালোকে যিমানখিনি, যিহেতু আমি ৰাজনীতিত আছো বা সমাজ সেৱক আছো, মোৰ ছোৱালী যিহেতু জিলা পৰিষদৰ সদস্যা, আমাৰ ফালৰ পৰা যিখিনি আপোনালোকৰ সহায় সহযোগিতাৰ প্ৰয়োজন হয়, আমি নিশ্চয় আপোনালোকৰ লগত আছো আৰু এতিয়াও আছো, অহা দিনবিলাকত থাকিম। আৰু চৌধুৰী বজাৰ জাগাবিলাকক আপোনালোকক আপোনালোকৰ ছচিয়েল মিডিয়াত দি এটা অনুৰোধ জনাম, চৌধুৰী বজাৰ অঞ্চলত আমাৰ বৃহৎ হস্পিটেলৰ দৰকাৰ, অঞ্চলত বেংকৰ দৰকাৰ, চৌধুৰী বজাৰ অঞ্চলত আমাৰ কলেজৰ দৰকাৰ। আপোনালোকৰ পেপাৰৰ মাধ্যমেদি হওক বা সাংবাদিকতাৰ মাধ্যমেদি হওক, নিউজৰ মাধ্যমেদি দাবী এটা উত্থাপন কৰিব, যাতে আপোনালোকৰ থ্ৰুদি যদি এই বস্তুবিলাক আমাৰ চৌধুৰী বজাৰত আহে। সৰ্বশেষত আপোনালোকে এই আমাক যি সন্মান আজি যাচিলে ইয়াত মঞ্চত আমাক মাতি আনি আপোনালোকৰ উদ্বোধনী সভা, প্ৰেছ ক্লাব উদ্বোধনী, গতিকে আপোনালোকক মোৰ অন্তঃস্থলীৰ পৰা ধন্যবাদ যাচি মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। আসসালামু আলাইকুম, নমস্কাৰ।